জুবিনদাৰ দুখেতো আমাক নিয়মান কৰিলেই, তথাপিও আমি নিজৰ কামবিলাক কৰি আছোঁ। এয়া দেখিছে সকলোবিলাক ঠিক ঠাক কৰি গাহৰি বনাবলৈ ৰেডি কৰিছোঁ। একচুৱেলি আমাৰ কাৰণে নহয়, মানুহজনৰ লগৰ কিছুমানে ডিমাণ্ড কৰিছে, বাহিৰৰ মানুহ সিহঁতে বনাব নোৱাৰে, খাবহে পাৰে, সেইকাৰণে এয়া আমি বনাবলৈ ৰেডি কৰিছোঁ। বাকী সিজাই কৰি লৈ এয়া দেখিছে কেৰাহী গৰম হ'বই নিদিলে, তাতে তেল দিয়ে দিলে। তাৰপিছত তেল গৰম হোৱাৰ পিছত এয়া দিছে জিৰা আৰু পিঁয়াজ। আমাৰ ৰান্ধনি মই যে কওঁ তেওঁহে ৰেচিপি দিয়ে বুলি, আজি তেওঁকে ৰান্ধিবলৈ লগাই দিছোঁ। মই ইমান ভালকৈ এবিধ বনাব নাজানো, মোৰ বিশেষতে মই নাখাওঁ যে, সেইকাৰণে এয়া পিঁয়াজখিনি ভাজি লৈ জিৰা ফুটাই পিঁয়াজ দি লগতে নিমখ অকণ দিছোঁ, যাতে অকণমান সোনকালে সিজি উঠে। তাৰপিছত দিয়া গৈছে এয়া আদা নহৰু পেষ্টটো, এয়া অকণমান পিছত থৈ দিয়া যাব, যাতে পিছত দিলে খাই ভাল লাগে, অকণ গোন্ধটো বেলেগ এটা আহি থাকে, কেঁচা কেঁচা ভাল লাগে গোন্ধটো। আৰু ধনিয়া থাকিলে আপোনালোকে ধনিয়াও দিব পাৰে। এইখিনি ভাজি লৈ এতিয়া গাহৰিখিনি দিয়া, এয়া দিয়া গৈছে শুকান মছলাবিলাক। শুকান মছলাটো সকলোৱে জানে, আমাৰ অসমীয়াবাসী গৌৰৱ নহয় জানো গাহৰি, আৰু সকলোৱে খায় যিহেতুকে, সেইকাৰণে সকলোৱে জানেই। এয়া মছলাখিনি দিয়া গৈছে, তাৰপিছত দিয়া গ'ল গাহৰিখিনি সিজাৰ পিছত লাহে লাহে বাকীখিনি বনাই আছে, দেখি থাকিব বাৰু আপোনালোকেও। আৰু যোনে নাজানে ট্ৰাই কৰি চাব পাৰে। মই বাৰু বনাব ইমান ভালকৈ নাজানো দেই, গাহৰিটোতো একেবাৰে নাজানোৱেই। এয়া মই লগতহে আছোঁ কেমেৰা ধৰি পেলাই। মছলা দি কৰি লৈ মছলাখিনি অকণমান পানী দি সিজিবলৈ দিয়া গৈছে। তাৰপিছত দিয়া গ'ল এয়া গাহৰিখিনি অকণমান সিজা হোৱা নিচিনা হোৱাত তাৰপিছত তাত দিয়া গৈছে বিলাহী। একচুৱেলি এনেও সিজাই নহয় জানো, অকণমান বইল কৰা গৈছিলে, সেইকাৰণে অকণমান সিজিয়ে আছে, সেইটো কৰিবলগীয়া নাই। এয়া বিলাহী দি পেলাই বিলাহীখিনি গলি যোৱালৈ ৰাখিব। তাৰপিছত আকৌ সেই কেঁচা অলপ থৈ দিছিল যে, সেইখিনি দিয়া যায়। একচুৱেলি আপোনালোকৰ আগত ক'ব পাৰে মই বহুত দুখী, লাষ্টৰ ফিনিচিংখিনি মই আপোনালোকক আজিও দেখাব নোৱাৰিলোঁ। জল্দি দিবলগীয়া হ'ল, ভিডিঅ' কৰাই নহ'ল। বেলেগ এটা ভিডিঅ'ত লগ পাম আকৌ।